শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত বিধায়ক অখিল গগৈৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ৰংঘৰৰ বাকৰিত বিতৰ্কিত মন্তব্য কৰা ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ দাবী বিধায়ক গগৈৰ। এইবোৰ হিমন্ত বিশ্ব শৰ্মাই পঠিয়াইছিল। ৰংঘৰত আহি অসমীয়া জাতিক সামান্যতম আঙুলি টোৱাব, ভাঙি পেলোৱা হ'ব। মোদীৰ আগমন সন্দৰ্ভতো প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। মোদী আমাৰ ভাল দিনত আহে, খৰাঙত আহে। অসমৰ কাৰণে কোৱা কথাকেইটা কৰি দিয়ক। 40 লাখ বিদেশী আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল। তেনেহ'লে সেইখিনি খেদিবলৈ 40,000 বছৰ লাগিব। মৰাণত এৰোপ্লেনৰ খেলা কিয় লাগে? আমাক কি লাগে? কংগ্ৰেছ আৰু অগপতকৈ কিয় কম বিদেশী খেদিলে সেইটো লাগে? বানপানী সমস্যা, অসম চুক্তি কেতিয়া ৰূপায়ণ হ'ব? 6 নং দফাত ৰূপায়ণ কেতিয়া হ'ব? 6 জনগোষ্ঠীক জনজাতিকৰণ কেতিয়া দিব? এৰোপ্লেনৰ খেল দেখুৱাই, যাদু খেল দেখুৱাই, সাপৰ খেল দেখুৱাই ভোট নিব আহিছে বুলি সমালোচনা বিধায়কগৰাকীৰ। কংগ্ৰেছৰ লগত মিত্ৰতা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আমি সোনকালে মিত্ৰতা বিচাৰোঁ। ভূপেন বৰাক দায়িত্ব দিয়াত সুখী হৈছিলোঁ। ভূপেন বৰাক দায়িত্ব দিলে একদিনৰ ভিতৰত মিত্ৰতা হ'ব বুলি বিশ্বাস বিধায়ক অখিল গগৈ। 19 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰিম। তাৰ পাছতো মিত্ৰতা নহ'লে কংগ্ৰেছে জানিব। নৰেন্দ্ৰ মোদী সদায় আমাৰ ভাল দিনত আহে। এতিয়া খৰাং কাল যে, এতিয়া যে বানপানী নাই, গতিকে মোদী আহিছে। হেৰো ইলেকশ্যনৰ আগত এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে, তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। মোদীয়ে ডাঙৰীয়াই যিকেইটা কথা অসমৰ কাৰণে কৈছিলে, সেই কামকেইটা কৰি দিয়ক। তেওঁ কৈছিলে যে বিজেপি চৰকাৰ আহিলে 2014 চনৰ 16 মে'ৰ পৰা বিদেশীয়ে টালি টোপোলা বান্ধি পেলাব। আমি দেখিলোঁ যে যোৱা 10 বছৰ বিজেপি চৰকাৰখনে 1676 জন বিদেশীক অকল খেদিছে। এইটোতো মই দিয়া তথ্য নহয়, এইটো এছেম্বলিত হিমন্ত বিশ্ব শৰ্মাই মোক তথ্য দিছে। হিমন্ত বিশ্ব শৰ্মাৰ চহী থকা কাগজত মোক তথ্য দিছে। যে 10 বছৰত 1676 জন মানুহে অকল খেদিছে। তো 1676 জন যদি খেদে 10 বছৰত, এবছৰত তাৰমানে কিমান? 167 জন। 167 জন যদি মানুহ এবছৰত খেদে, তেতিয়াহ'লে 40 লাখ বিদেশী আছে বুলি হিমন্তই কৈ থাকে। 40 লাখ বিদেশী খেদিবৰ কাৰণে কেইবছৰ দিব লাগিব? কেইবছৰ তেওঁ শাসন দিব লাগিব? আমি 40,000 বছৰ, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাক 40,000 বছৰ দিলেহে ইয়াৰ পৰা বিদেশী যাব। তাৰপিছত যে কিছুমান মানুহে হিমন্তক যে তেল মাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে, মুছলমানৰ বিৰুদ্ধে এটা কথা কৈ দিলে যে একদম বিৰাট তেল মাৰে, এইকেইটা দালাল হয়নে নহয়? একদম স্পষ্ট কথা যে আজি বাংলাদেশীক যদি খেদিব লাগে, 71 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বাংলাদেশীক অসমৰ পৰা খেদিব লাগিবই। মুছলমানো খেদিব লাগিব, হিন্দু খেদিব লাগিব, খ্ৰীষ্টানো খেদিব লাগিব। কিন্তু মোদীয়ে কি কৰিলে? যে নাই, হিন্দুবিলাকক আমি আনিমহে। এতিয়াতো হাইকোৰ্টত কেছ চলি আছে যে বিজেপি দলৰ এজন এম এল এ হাইকোৰ্টত কেছ চলি আছে যে MLA জন নিজে বিদেশী হয়। তেওঁ নিজে 71 চনৰ পাছত আহিছে। বিদেশীকে বিজেপিয়ে কৰি দিলে। তাৰ পাছতো কিছুমান মানুহে বিজেপিক তেল মাৰি থাকে। এতিয়া আমাক এইটো লাগে যে বিদেশী কোনদিনাৰ পৰা যাব? যোৱা 10 বছৰত তোমালোকে কি কৰিলা? এই হিচাপটো দিয়া। 1 নম্বৰ। 2 নম্বৰ, মোদীয়ে কৈছিলে যে বানমুক্ত অসম কৰিম। অসমত বানমুক্ত অসম হ'লনে নাই? অমিত শ্বাহে যে অকল 10টা নে 17টা পুখুৰী খান্দিবলৈ দিছে, সঁচাকৈ সেই 17টা পুখুৰী খান্দিলে অসমৰ বানপানী মুক্ত হ'ব নেকি? এই সময়খিনিৰ ভিতৰত এতিয়ালৈকে মোদীয়ে কিয় আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া টকা, GSTৰ অংশ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব লগা যিটো ডিভলিউশ্যন বুলি কয়, সেই ডিভলিউশ্যনটো এতিয়ালৈকে কমপ্লিটলি কেলৈ দি দিয়া নাই? কিয় মোদীৰ দিনতে অসম চৰকাৰে আটাইতকৈ বেছি ধাৰ ল'বলগীয়া হৈছে? ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কেতিয়া কৰিব? ব্ৰহ্মপুত্ৰৰ 2 পাৰে তেওঁলোকে যে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিলে, কেতিয়া কৰিব? কেতিয়া? মোদীক আমাৰ এই প্ৰশ্নবিলাকৰ উত্তৰ লাগে। অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে যে আখৰে আখৰে কেতিয়া কৰিব? 6 নম্বৰ দফাৰ ৰূপায়ণ কেতিয়া হ'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম, 6 মাহৰ ভিতৰত কৰিম বুলি তেওঁ আমাৰ বঙাইগাঁৱত গৈ ভাষণ দিছিলে নে নাই? আপোনালোকে মনত পেলাওক। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? এতিয়া এইটোহে লাগে। এতিয়া ইলেকশ্যনৰ সময়ত আহি এৰোপ্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি?
অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলৈ লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলৈ লাগে? আমাকতো নালাগে সেইটো। এতিয়া কি লাগে আমাক? এতিয়া আমাক লাগে যে আমাৰ বানপানী সমস্যাৰ কেতিয়া সমাধান হ'ব, কি কৰিলা? এক, বিদেশী সমস্যাৰ কিয় সমাধান নকৰিলা? অকল কিয় 1674টাহে খেদিলা? কংগ্ৰেছতকৈ কিয় কমকৈ দিলা আৰু প্ৰফুল্ল মহন্ততকৈ কিয় কম খেদিলা? 2, 3, আমাক লাগে যে অসম চুক্তিখন কেতিয়া ৰূপায়ণ হ'ব। বিদেশীটো অসম চুক্তিৰ মতে 71 চনৰ পাছত অহা চবকে কেতিয়া খেদিব আৰু 6 নম্বৰ দফা অনুসৰি আমাক সাংবিধানিক ৰক্ষা কবচ কেতিয়া দিব, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া কৰিব? এইবিলাক কথাৰ নাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ইয়াত ভোট দিবলৈ আহিছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ইয়াত ভোট দিবলৈ আহিছে। তো এৰোপ্লেনৰ খেলা দেখুৱাই, আমাক যাদু খেল দেখুৱাই, সাপৰ খেল দেখুৱাই, যাদু খেল যে দেখুৱাই এনেকৈ এইটো বজাই, সেইটো দেখুৱাই আমাৰ অসমৰ মানুহৰ পৰা ভোট দিবলৈ আহিছে। মোদী ডাঙৰীয়া, আপোনাৰ কাৰণে বোলে আজি পৰীক্ষা বোলে হেৰি কৰি দিছে, আগুৱাই দিছে বোলে। আৰু আহিবলৈ সময় পোৱা নাই। আমাৰ পৰীক্ষা হোৱা সময়খিনিতে তেওঁ আহিবলৈ পালে। পৰীক্ষা হোৱা সময়খিনিত আমি মাইক নবজাওঁ, বিয়া নাপাতোঁ, তোলনি বিয়া নাপাতোঁ, সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে। গতিকে অতি স্পষ্ট কথা, মোদীৰ পৰা আমাক এইবিলাক প্ৰশ্নৰ উত্তৰ লাগে। কংগ্ৰেছৰ লগত আপোনালোকে এটা বুজা পৰা এতিয়াও সম্পূৰ্ণৰূপে হোৱা নাই। মানে কালি কংগ্ৰেছ দলৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ খবৰ দিছে হোৱাটছআপ মেছেজৰ জৰিয়তে যে এছেম্বলি ছেশ্যন আমাৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব। 16 তাৰিখৰ পৰা 19 তাৰিখলৈকে এই ছেশ্যনৰ ভিতৰতে, এছেম্বলি ছেশ্যনৰ ভিতৰতে আমাৰ লগত আলোচনা অনুষ্ঠিত হ'ব আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰশ্নত তেওঁলোক আগৰ নিচিনাকৈ দৃঢ় আছে বুলি, ঐক্যমঞ্চ হ'ব বুলি, বিৰোধী ঐক্য হ'ব বুলি তেখেতে মোলৈ মেছেজ দিছে। গতিকে মই স্পষ্টকৈ কৈছোঁ যে আমি সোনকালে এলায়েন্স হোৱাটো বিচাৰোঁ। আমি আচলতে বহুত সুখী হৈছিলোঁ যেতিয়া ভূপেন বৰা ডাঙৰীয়াক আমাৰ বিৰোধী ঐক্যমঞ্চৰ মানে কথা পাতিবৰ কাৰণে যেতিয়া আপোনাৰ দায়িত্ব দিছিলে। আপোনালোকে জানে যে আমাৰ সকলো বিৰোধী দলৰ লগত ভূপেন বৰাৰ ককাই ভাইৰ সম্পৰ্ক, কাৰণ তেখেতে বহু বছৰ যেতিয়া সভাপতি আছিলে আমাৰ বিৰোধী দলবিলাকৰ লগত আমি উঠিছিলোঁ, বহিছিলোঁ, খাইছিলোঁ, মাতিছিলোঁ, হাঁহিছিলোঁ, আমি একেলগতে উদ্ভৱ কৰিছিলোঁ ভূপেন বৰা ডাঙৰীয়াৰ লগত। মই সেইকাৰণে দৃঢ়তাৰে ক'ব পাৰোঁ কংগ্ৰেছক যে আপোনালোকে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিয়ক। মই একদিন ভূপেন বৰাৰ লগত বহিম আৰু এদিনৰ ভিতৰতে, সেই এটা মাত্ৰ দিন যে আলোচনা হ'ব, সেই দিনটোৰ ভিতৰতে আমাৰ বিৰোধী ঐক্যমঞ্চ খাটাং হৈ আহিব, আমি চহী কৰিব পৰালৈ আহি যাম। মই সেইকাৰণে স্পষ্টকৈ আপোনালোকক কৈছোঁ, কংগ্ৰেছ দলক মই স্পষ্টকৈ কৈছোঁ যে আপোনালোকে এটা সঠিক সিদ্ধান্ত লৈছিলে যে যিজন মানুহে ইমান দিন ধৰি বিৰোধী দলবিলাকক একলগ কৰি ৰাখিছিলে, সেই মানুহজন ভূপেন বৰা ডাঙৰীয়া প্ৰাক্তন সভাপতি, তেখেতক বিৰোধী ঐক্যমঞ্চৰ সমন্বয়কে হওক, ইনচাৰ্জে হওক, কি দায়িত্ব দিছে আমি নাজানো, কিন্তু তেখেতক দায়িত্ব দিয়াটো খুব প্ৰেক্টিকেল বিষয় এটা আছিলে। আপোনালোকক সকলোৱে মই আকৌ ৰিপিট কৰি দিছোঁ যে ভূপেন বৰাৰ লগত আমাৰ বিৰোধী দলবিলাকৰ সকলোৰে বন্ধুত্বপূৰ্ণ সম্পৰ্ক, ককাই ভাইৰ সম্পৰ্ক। গতিকে ভূপেন বৰাই একবাৰ আমাৰ লগত আলোচনাত বহিলে আমাৰ বিৰোধী ঐক্যমঞ্চ পাক্কা হৈ যাব, আমি চহী কৰিব পৰাকৈ আমাৰ দলিল ৰেডি হৈ যাব। গতিকে অতি স্পষ্ট ভাষাৰে আমি কওঁ যে ভূপেন বৰাক আপোনালোকে যি দায়িত্ব দিছিলে, সেই দায়িত্ব আপোনালোকে যদি দিয়ে, এদিনৰ ভিতৰত আমি সমাধান কৰিম। আৰু ভূপেন বৰাই যদি কয় যে তেওঁ প্ৰেক্টিকেল মানুহ, তেওঁ জানে কোনটোত আমি জিকিম, কোনটোত কংগ্ৰেছে জিকিব, খুব ভালকৈ তেওঁ পুৰণাৰ পৰা আমাৰ সম্পৰ্ক আছে, আমি জানো যে তেওঁৰ লগত আমি এইটো জিকিলে এনেকৈ হ'ব, এইবিলাক কথা আগতে বহুত পাতি লৈছিলোঁ। এইটো সমষ্টিত এনেকুৱা ভোটৰ পেটাৰ্ণ, সেইটো সমষ্টিত তেনেকুৱা ভোটৰ পেটাৰ্ণ, গতিকে এইটোত আমি খেলিব লাগে আঞ্চলিক দলবিলাকে, এইটোত কংগ্ৰেছে খেলিব লাগে, আমি খুব ভালকৈ পাতি লৈছিলোঁ। গতিকে আজি যদি ভূপেন বৰাই মোক কয় যে এইটোত খেলিব লাগে, এইটোত খেলিব নালাগে, একদিনৰ ভিতৰতে মই মানি ল'ম। আৰু মই জানো যে মই যিটো কথা ক'ম ভূপেন দাক, যে ভূপেন দা এইটোত আমিহে জিকিম, এইটোত আপোনালোকে নিজিকে, ভূপেন দাই মানি ল'ব, কাৰণ তেওঁ প্ৰেক্টিকেল, অভিজ্ঞ আৰু দৰকাৰী ৰাজনীতিক। গতিকে মই অতি সোনকালে ভূপেন বৰা ডাঙৰীয়াৰ লগত যিমান সোনকালে আমাৰ এলায়েন্সৰ বিষয়ে আলোচনা হয় সিমানেই মংগল বুলি ভাবোঁ।
আৰু আশা কৰিম যে আমাৰ দলকো মই অনুৰোধ জনাইছোঁ আমাৰ দলৰ সদস্যসকলে যাতে ছ'চিয়েল মিডিয়া বা বাতৰি কাগজ বা টিভিত যাতে এই সময়ত এলায়েন্সৰ সম্পৰ্কে কোনো ক্ৰিটিকেল সমালোচনাত্মক যাতে কথা নকয়। আমি কালি বেয়া পাইছিলোঁ, খুব বেয়া পাইছিলোঁ, কাৰণ ডেট এটা দি এনেকৈ ডেট ভংগ কৰিছে, এইটোতো হ'ব নোৱাৰে, সেইটোতো হ'ব নোৱাৰে। গতিকে সেইটো আমি বেয়া পাইছিলোঁ। কিন্তু কালি গৌৰৱ গগৈয়ে আমাক গোটেই কথাখিনি কোৱাৰ পাছত আমি 19 তাৰিখলৈকে ৰ'ম, কাৰণ 16 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত এছেম্বলি, তেখেতে কৈছে যে এছেম্বলিত ছেছনৰ ভিতৰতে কামটো হৈ যাব। গতিকে 19 তাৰিখলৈকে ৰ'ম, 19 তাৰিখৰ ভিতৰত যদি নিশ্চয় সমাধান ওলাব, আৰু যদি ওলাই খুব ভাল কথা হ'ব, আৰু যদি নোলায় তেতিয়াহ'লে আৰু কংগ্ৰেছে জানিব আৰু পিছৰ কথাখিনি। মাল মানে মাজে মাজে ওলাই থাকে, এইবোৰ সদায় মানে বিজেপি চৰকাৰখনে সৃষ্টি কৰি দিয়া মাল এইবিলাক। এই মালবিলাকে ক'ৰ বজাৰৰ মাল এইবিলাক হ'ল উলিয়াই পঠিয়াই দিয়ে যে যা কিবা এটা কৰ, ইলেকশ্যন আহিছে, তাক কিবা এটা পইচা দি দিয়ে, তাৰপিছত সি হুলস্থুল কৰি দিব, তাৰপিছত আৰু কেইটামানে চিঞৰ-বাখৰ লগাই দিব, তো সেইটোক লৈ সাম্প্ৰদায়িক ৰাজনীতি হৈ থাকিব। এইটো এখন নিয়ম, এইটো হিমন্ত বিশ্ব শৰ্মাই পঠিয়াই সদায়। আৰু যদি হিমন্ত বিশ্ব শৰ্মাই পঠিওৱা নাই তেতিয়াহ'লে ক'ৰ ৰফিকুল ইছলাম, সেইটোক আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। মই কালিয়ে কৈছিলোঁ, চিফ মিনিষ্টাৰক মই একদম টেগ কৰি হিমন্ত বিশ্ব শৰ্মাক ক'ৰ ৰফিকুল ইছলাম তাক গ্ৰেপ্তাৰ কৰিবলৈ দিছিলোঁ। আজি আবেলি 4 বজাৰ ভিতৰত যদি সি গ্ৰেপ্তাৰ নহয় তেতিয়াহ'লে আমি গম পাম যে এইটো হিমন্ত বিশ্ব শৰ্মাই পঠিয়াইছিলে। হিমন্ত বিশ্ব শৰ্মাই এই কাম সদায় কৰে, যে সমাজ জীৱন অস্থিৰ কৰি ৰাখিবৰ কাৰণে কেইটামান মানুহক এনেকুৱা কথা ক'বলৈ ৰাখি দিয়ে যিবিলাকক ফাইনেন্স কৰি থাকে। গতিকে মই অতি স্পষ্ট ভাষাৰে কৈছোঁ, শিৱসাগৰৰ বিধায়ক হিচাপে কৈছোঁ, ৰংঘৰত আহি কোনোবাই অসমীয়া জাতিক সামান্যতমো আঙুলি টোৱাব, সেই আঙুলি কেতিয়াও আমি জীয়াই থাকিবলৈ নিদিওঁ, সেই আঙুলি ভাঙি পেলোৱা হ'ব। একদম স্পষ্ট কথা, কোনো তাত ইফাল সিফাল নাই। কিন্তু আমি জানো যে এইবিলাক সদায় CMA মুখ্যমন্ত্ৰীয়ে এই কামটো কৰায়। অসমত এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে এই কামটো কৰায়। যদি সেইটো কৰোৱা নাই, মুখ্যমন্ত্ৰীয়ে যদি এইটো কাম কৰোৱা নাই, তেতিয়াহ'লে অতি সোনকালে অকণো দেৰি নকৰাকৈ আজি 4 বজালৈকে সময় দিছোঁ অসমৰ মুখ্যমন্ত্ৰীক, ক'ৰ ৰফিকুল ইছলাম সেইটোক তাক গ্ৰেপ্তাৰ কৰিব লাগে, একদম ৰাম পিটন দিব লাগে পুলিচে, তাক ৰাম পিটন দিব লাগে, আৰু তাক অসমৰ মানুহৰ সন্মুখত একদম আঁঠু কাঢ়ি ক্ষমা খুজিবৰ কাৰণে বাধ্য কৰিব লাগে। এলায়েন্স শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি।